এইখন USTMৰ মেডিকেল কলেজ আৰু এই মেডিকেল কলেজখন স্থাপনৰ বাবে কেইবাটাও পাহাৰ কাটি টকলা কৰা অভিযোগ USTMৰ বিৰুদ্ধে। মই এই মুহূৰ্তত উপস্থিত আছোঁ মেঘালয়ৰ অৰ্থাৎ মেঘালয়ৰ যি USTM সেই USTM অৰ্থাৎ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ত উপস্থিত আছোঁ আৰু এই মেঘালয়ৰ যিটো পাহাৰ সেই পাহাৰ কাটি তেওঁলোকে বিশাল বিশাল যি অট্টালিকা নিৰ্মাণ কৰি আছে তাৰ সৰজমিন তদন্ত কৰিবলৈ আজি আমি ইয়াত উপস্থিত হৈছোঁহি। অতি কষ্টৰে আমি এই য'ত এখন মেডিকেল কলেজ তেওঁলোকে বনাই আছে সেই মেডিকেল কলেজখনত মোৰ পিছফালে দেখিছে মেডিকেল কলেজখন বনাই আছে মেঘালয়ৰ যি সুবৃহৎ পাহাৰ সেই পাহাৰ খনন কৰিয়ে কিন্তু USTM কৰ্তৃপক্ষই বনাই আছে এই মেডিকেল কলেজখন। পিছে USTMৰ বিৰুদ্ধে গ্ৰীণ ট্ৰিবিউনেলত যিয়ে আবেদন কৰিব তেওঁকে পূৰ্ণ সমৰ্থন দিবলৈ আগবাঢ়িছে অসম চৰকাৰ। পুনৰ USTMৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ যোৰাবাটৰ ফালে পাহাৰ এঢলীয়া কিয় কৰিছে, মেঘালয়ৰ ফালে এঢলীয়া কৰক পাহাৰ। USTMলৈ এই পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ব্যৱস্থাটো মই ল'ব নোৱাৰোঁ কাৰণ তেওঁলোক মেঘালয়ত আছে, গতিকে এনেকৈ গালি পাৰি থাকিব লাগিব দিনে ৰাতিয়ে গালি পাৰি থাকিম। যেতিয়ালৈকে শৰীৰত তেজ আছে তেতিয়ালৈকে এনেকুৱা ধৰণৰ জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম আৰু কি কৰিব পাৰিম। মোৰ পৰামৰ্শটো হ'ল পাহাৰ কাটিংটো মেঘালয়ৰ ফালে কৰি দিয়ক, যোৰাবাটৰ ফালে মুখখন নিদি তেওঁৰ অনুষ্ঠানটো হওক, মোৰ কোনো আপত্তি নাই। তেওঁ পানীটোৰ শ্লপটো যোৰাবাটৰ ফালে কৰি দিছে, পানীৰ শ্লপটো তেওঁ ওলোটা ফালে কৰি দিয়ক, তাত কোনো জনবসতি নাই, সমস্যাটো সমাধান হৈ গ'ল। শ্লপটো এতিয়া তেওঁ শ্লপটো কোনটো ফালে কাটি দিছে, যোৰাবাটৰ ফালে, ওলোটা ফালে কাটি দিয়ক, বিল্ডিংখিনিৰ মুখখিনি ওলোটা ফালে হ'লে হৈ গ'ল। আমি যেনেকৈ গভৰ্ণৰ হাউচটো ব্ৰহ্মপুত্ৰৰ ফালে মুখ কৰিলে খহনীয়া হ'লহেঁতেন, সেইকাৰণে ৰাজভৱনৰ ফালে মুখ কৰি বনাইছোঁ। তেওঁ বিল্ডিংটোৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে তেওঁৰো কাম হ'ব, আমাৰো কাম হ'ব। USTMৰ কংগ্ৰেছৰ ভূমিকাটো খৰ্গহস্ত অসমৰ মুখ্যমন্ত্ৰীগৰাকী। যোৰাবাটত হোৱা প্ৰচণ্ড পাহাৰৰ খননে গুৱাহাটীৰ পাৰিপাৰ্শ্বিকতাক আঘাত কৰিছে আৰু ই এনেকৈ আঘাত কৰিছে যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ই এটা কাৰক হৈ পৰিছে। অকণমান বৰষুণ দিলে আপোনালোকে দেখিব যে খানাপাৰাৰ আশে পাশে থকা অঞ্চলটোহে প্লাবিত হয়, গুৱাহাটীৰ বাকী অঞ্চলবিলাক প্লাবিত নহয়। যদি কৃত্ৰিম বানপানীৰ কাৰণ অসম চৰকাৰ হ'লহেঁতেন তেতিয়াহ'লে শিলপুখুৰীটো পানী হ'ব লাগিব, নৱগ্ৰহটোতো পানী হ'ব লাগিব, চানমাৰীটো পানী হ'ব লাগিব, উজান বজাৰতো পানী হ'ব লাগিব, ভৰলুমুখতো পানী হ'ব লাগিব। সাধাৰণতে এই অঞ্চলবিলাকত বহুত বৰষুণ নিদিলে পানী নহয়, কিন্তু অকণমান বৰষুণ দিলেই দিছপুৰ চাৰ্কলটোত পানী হয়, ৰুক্মিণী নগৰ, সৰু মটৰী আদি পানীত নিমগ্ন হৈ পৰে। তাৰ কাৰণ কি? যোৰাবাটৰ পৰা পানীৰ ঢল নামি আহে। যোৱা কেইদিনমানত USTM কৰ্তৃপক্ষই ধাৰাসাৰ পাহাৰ কাটিছে, কোনো সীমা আৰু সংখ্যা নাই, ইমান তেওঁলোকে পাহাৰ কাটিছে। ব্যুৰ' ৰিপৰ্ট NB নিউজ।